নমস্কাৰ বন্ধুসকল, মই এপিয়াৰিংকো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ মেইন টপিকটো হ'ল এপিয়াৰৰ ফাইনেল কাটত কিমান যাব। তো সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, মই কি কওঁ শুনি যাবা। ভিডিঅ'টো চাবা সম্পূৰ্ণ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা। তো সকলোকে বেষ্ট অফ লাক, যিহেতু ভাইভাত নাম আহিছে সকলোৰে, আৰু কিছুমানৰ কাৰণে মোৰ বেয়াও লাগিছে, বহুত কেণ্ডিডেটৰ নাম অহা নাই। তো তোমালোকে দুখ নকৰিবা, এনেকুৱা ভাগৰি পালে নহয়। তোমালোকে যদি ভাবিছা যে এপিয়াৰত চাকৰি লাগে এটা চাকৰি কৰিম বুলি, তেতিয়াহ'লে তোমালোকে ভাগৰি নবা আৰু প্ৰেক্টিচ কৰা। তোমাৰ কমিটো ক'ত আছে সেই কমিটো বিচাৰি আনা। বহুতৰে ৰিটেন ভাল হৈছে কিন্তু ফিজিকেলৰ নাম্বাৰ কম। আৰু 204টা পোষ্ট আহি আছে 2025 বা 26 এডভাৰটাইজমেণ্ট পাবা তোমালোকে। SLPৰ যিটো এৰিব বন বিভাগৰ লগত, আমাৰ তাতে যিখন নটিচ ওলাইছে 204টা পোষ্ট ওলাব, তাতেও ষ্টেট ৱাইজে হ'ব। তো তোমালোকে কষ্ট কৰা, ভাগৰি নপৰিবা আৰু মেহনত কৰা। তো বন্ধুসকল, আজিৰ কাট অফটোৰ বিষয়ে মই জনাওঁ তোমালোকক যে যিটো 262টা পোষ্ট আছিল, তাতে তোমাৰ ইউৰ কাট অফ গৈছিল 67.93, SCৰ কাট অফ গৈছিল 63.37, ST পিৰ গৈছিলে 67.37, ST হিলছৰ গৈছিলে 41.56, OBCৰ গৈছিলে 64.92। তাতে তোমাৰ 262টাত ইউৰ পোষ্ট আছে 79, SCৰ পোষ্ট আছে 16, ST পিৰ আছে 4, ST হিলছৰ আছে 91, OBC আছে 72 দেই। এতিয়া তোমাৰ 262টা পোষ্টত যিটো ফাইনেল কাট অফ যাব পাৰে অনুমান 71ৰ পৰা 72, 73, মানে 71, 72, 73 এনেকে যাব পাৰে ফাইনেল কাট অফ ইউআৰত। একজেক্ট ক'ব লাগে, যিটো মই আইডিয়াত এটা কৈছোঁ, মিনিমাম যদি কাট অফ যায় আৰু ইউআৰৰ 73 যাব। SCৰ যাব তোমাৰ 69ৰ পৰা 70, আৰু ST পিৰ যাব 71ৰ পৰা 72, ST হিলছৰ যাব 60 আপ, OBCৰ যাব 69ৰ পৰা 70। ছেকেণ্ড এডভাৰটাইজমেণ্ট যিটো তোমাৰ পোষ্ট আছিলে 204টা, তাতে ইউআৰৰ কাট অফ গৈছে 69.53, SCৰ কাট অফ গৈছে 63.09, ST পিৰ গৈছে 66.14, ST হিলছৰ গৈছে 58.20, OBCৰ গৈছে 65.48, আৰু OBC মানে তোমাৰ এই যে ট্ৰাইবেল এৰিয়া যিটো কয় ট্ৰাইব এৰিয়াৰ, সেইখিনি গৈছে 65.48। তাতে তোমাৰ ইউআৰৰ পোষ্ট আছে 47, SCৰ পোষ্ট আছে 25, ST পিৰ আছে তোমাৰ 31, ST হিলছৰ আছে 3, আৰু OBCৰ আছে 98, আৰু ট্ৰাইব এৰিয়াত 3% ৰিজাৰ্ভেশ্যন আছে। আৰু তোমালোকে মানে তাতে 204 দি কেনে যদি মানে পাৰ্চেণ্টেজটো ওলাই দিয়া 3%, কিমানটা পোষ্ট OBC ট্ৰাইবেল এৰিয়াৰ আছে সেইখিনি মানে ওলাই যাব দেই। তাতে মানে আৰু মোক সুধিছিলে যে দাদা ছোৱালীৰ বোলে পোষ্টে নাই, তো কেনেকে নাম আহিলে। ছোৱালী পোষ্ট আছে, ছোৱালী 30% ৰিজাৰ্ভেশ্যন থাকে ছোৱালীখিনিৰ। তাতে 30%ত তোমাৰ দুটা পোষ্টতে 30% ৰিজাৰ্ভেশ্যন আছে। তাতে তোমাৰ 78.6 পোষ্ট ছোৱালীৰ দেই, ছোৱালী কেণ্ডিডেটৰ। আৰু 204টাত আছে তোমাৰ 61.2 পোষ্ট, মানে টোটেল পোষ্ট আছে তোমাৰ ছোৱালীৰ 139.8 ছোৱালীৰ পোষ্ট। তাতে যিখিনি পোষ্ট ল'ৰাৰ হ'ব 326.2, এইখিনি পোষ্ট ল'ৰাৰ দেই। এতিয়া 204টা পোষ্টৰ মই কাট অফ তোমাক কৈ আছো কিমান যাব পাৰে। 204টাৰ কাট অফ যাব পাৰে তোমাৰ 73ৰ পৰা 74 ইউআৰৰ, আৰু SCৰ যাব 69 পৰা 70, ST পিৰ যাব 70ৰ পৰা 72, আৰু ST হিলছৰ যাব 68ৰ পৰা 66, মানে 66ৰ পৰা 68 এনেকুৱা যাব, আৰু OBCৰ যাব 70ৰ পৰা 71, আৰু ট্ৰাইবেল যিখিনি এৰিয়া আছে 3% ৰিজাৰ্ভেশ্যন আছিল যে সিহঁতৰ যাব 71ৰ পৰা 72। আৰু ফিমেলৰ কাট অফ কিমান যাব পাৰে? ফিমেলৰ কাট অফ যাব পাৰে ইউআৰৰ 64ৰ পৰা 65, SCৰ যাব পাৰে 58 বা 60, ST পিৰ যাব 63, ST হিলছৰ যাব 60ৰ পৰা 61, OBC যাব 57ৰ পৰা 55, মানে 55ৰ পৰা 57 যাব পাৰে OBC। আৰু যিখিনি ট্ৰাইবেল এৰিয়া আছে ফিমেলৰ, সিহঁতৰ 3% ৰিজাৰ্ভেশ্যন আছে যিটো, সিহঁতৰ 58 যাব পাৰে। তো এইখিনিয়ে ভিডিঅ'টো তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকলৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি ABUBৰ কাট অফ লাগে ফাইনেল কাট অফ, তো কমেণ্ট বক্সত জনাবা, মই নিশ্চয় নেক্সট ভিডিঅ' ABUBৰ ওপৰত কাট অফ বনাম। আজিৰ ভিডিঅ' এপিয়াৰৰ ফাইনেল কাট অফৰ ওপৰত। যদি মোৰ কিবা ভুল থাকে মোক ক্ষমা কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।